সুখ কেতিয়াও বজাৰত পোৱা বস্তু নহয়। এইকাৰণেই জীৱনত ধনৰ ফূৰ্তিতকৈ মানুহৰ মৰম, মায়া আৰু আন্তৰিকতাই সঁচা মূল্য বহন কৰে। যিমানেই সম্পত্তি থাকক, ঘৰৰ দুজন মানুহৰ হাতখন যদি সাঙুৰি ধৰে, তেতিয়া জীৱনেই ধন সম্পদ হৈ পৰে। পৰিয়ালৰ সন্মান, নিজৰ মানুহৰ স্নেহ, এইবোৰেই মানুহক সমৃদ্ধ কৰি তোলে, বাহিৰৰ জাকজমকতাই নহয়। শেষত জীৱনৰ আচল অৰ্থ ধন সম্পদৰ গৰিষ্ঠতাত নহয়, বৰং মনোজগত উজ্জ্বল কৰে এনেই মৰমৰ সৰু সৰু আচৰণত। সুখ এনে এক ধন যি কোনোবাই তোমাক দিব নোৱাৰিলেও কিন্তু তুমি নিজে অনুভৱ কৰিব পাৰা, আৰু দুখ এনে এটা ভাৰ যাক কোনেও কিনিব নোৱাৰে, তথাপিও মানুহে নিজৰ বুকুতেই বুকুত ধৰে। এইকাৰণে জীৱনৰ মূল্য ধনৰ মোহনীয়ৰ পৰা নহয়, মানুহৰ প্ৰীতি, যতন, সংলগ্নতা এইবোৰৰ পৰাহে আহে। ঘৰৰ মানুহৰ এটি হাঁহি, সকলোৰে আদৰ, মৰম, যত্ন, এষাৰি মাত, এইবোৰে জীৱনটো সমৃদ্ধ কৰি তোলে। যিমানেই ধন থাকক, মনটো যদি পৰিষ্কাৰ নহয়, তেতিয়া সুখো অপূৰ্ণ। শেষত জীৱনৰ আচল সম্পদ বেংকত থোৱা সংখ্যাত নহয়। এইকাৰণে জীৱনৰ সাৰবস্তু ধনৰ উজ্জ্বলতাত নহয়, মানুহৰ মৰম, ঘৰৰ সান্তনা, নিজৰে সহমততহে আচল সুখ জন্মে। ধন থকা মানুহ সমৃদ্ধ নহয়, সমৃদ্ধ সেইজনেই যি নিজৰ মানুহৰ হৃদয়ত আন্তৰিক স্থান পায়। ধনেৰে ঘৰ সাজিব পাৰি, কিন্তু ঘৰ বনাব পাৰি মানুহৰ স্নেহে।